12টাকৈ পৰিয়ালক মাটি প্ৰদান কৰা হৈছে। হয়, আমাৰ চিৰিংচুক গাঁৱৰ যোনটো আমাৰ খ্ৰীষ্টান ৰেভিনিউ মেপত পৰে তাত 12 ঘৰৰ ইণ্ডিজিনিয়াছ ফেমিলি, লেণ্ডলেছ ফেমিলি, তেওঁলোকক মাটি আজি পট্টা দিয়া হৈছে। সেই 12 ঘৰৰ মানুহক আজি SDLCত পট্টাটো দিয়া হৈছে। কিমানকৈ মাটি? 1.5 কঠাকৈ দিয়া হৈছে, যিহেতু এই এৰিয়াটো আপোনাৰ এক্সটেনশ্যন এৰিয়াত পৰে, টাউন এক্সটেনশ্যন এৰিয়াত। চ' এজ পাৰ যোনটো আমাৰ লেণ্ড পলিচি আছে, লেণ্ড পলিচি মতে প্ৰত্যেক ঘৰ ফেমিলিক 1.5 কঠাকৈ মাটি দিয়া হৈছে। যিহেতু উচ্ছেদ কৰাৰ সময়ত আমাৰ বহুত দুখ লাগিছিলে। আমাৰ এখন সৰুৰ পৰা আমি যোনখন ঘৰত জন্ম লৈছোঁ সেইখন ঘৰৰ ভাঙি থান বান কৰা হৈছিলে। যথেষ্ট দুখ লাগিছিলে, যিহেতু আমাৰ যথেষ্ট সম্পত্তি আছিলে, মানে ঘৰত যোনখিনি প্ৰয়োজনীয় বস্তু সেইখিনি আছিলে। আৰু দেউতাই ইমান কষ্ট কৰি সৰুৰ পৰা আমি মানে ঘৰটো সম্পূৰ্ণকৈ ফুল ৱাল নকৰিলেও মানে পিন মাৰিছিলোঁ। এটা পিন মাৰোঁতে যথেষ্ট পইচা খৰচ হয়, মানে বহুত যথেষ্ট দুখ লাগিছিলে। কিন্তু এতিয়া চৰকাৰে ইমান কম দিনৰ ভিতৰতে যদি ইমান সুন্দৰ এটা পদক্ষেপ লৈছে, আমি মানে বহিবৰ কাৰণে এডোখৰ আমাক ঠাই দিছে ইমান সোনকালে, তাৰ কাৰণে চৰকাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আৰু সকলোকে ধন্যবাদ আৰু নমস্কাৰ। তাই 3 কঠা 1.5 কঠা আমাক দিছে। আমাৰ মানে মাছৰ তলেৰে মাছ ভাজি ভাজি